হেল্ল' মাই ডিয়াৰ আশা কৰোঁ সকলোৱে ভালে আছা। মই আজি তোমালোকৰ চেপ্টাৰ 1 ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা আলোচনা কৰিম। সকলোৱে মোৰ লগত শেষলৈকে জড়িত থাকিব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে মোৰ লগত তোমালোকে চাই থাকিবা। আজি মই তোমালোকৰ কেইটামান চেপ্টাৰ 1 MCQ আলোচনা কৰিম। ভেৰি ইম্পৰ্টেণ্ট MCQ কেইটা মই বাছি লৈছোঁ এক্সামৰ কাৰণে 2027 যিটো এক্সাম হ'ব, গতিকে ভালকৈ তোমালোকে মনোযোগ দি মোৰ ক্লাছটো আজি কৰিব বুলি আশা ৰাখিছোঁ। বলা সময় নষ্ট নকৰি ভিডিঅ'টো আগবাঢ়ি যাওঁ। এতিয়া চোৱা, 1 নম্বৰ কুৱেশ্যনটো কি আছে, দুটা যোগাত্মক অখণ্ড সংখ্যা A আৰু B, দুটা যোগাত্মক অখণ্ড সংখ্যা A আৰু B দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা, এনে আৰু দুটা অদ্বিতীয় সংখ্যা লৈছে Q আৰু R থাকিব, যাতে অপশ্যন কেইটা দিয়া আছে, 4টা অপশ্যন দিয়া আছে। এইটোৰ ভিতৰত কোনটো শুদ্ধ হ'ব এইটো আমাৰ বাছি উলিয়াব লাগে। এতিয়া চোৱা, এইখিনি হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে কি আছিলে যে দুটা যোগাত্মক অখণ্ড সংখ্যা A আৰু B দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা Q আৰু R থাকিব, যাতে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে কি আছিলে যে A ইকুৱেল টু BQ প্লাছ R 0 লেছ দেন ইকুৱেল R লেছ দেন B। এইটো আছিলে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। হৈছে, এইখিনি আমি অংক কৰিম, এইখিনি মুখস্থ কৰি ল'বা, এইটো তোমাৰ সূত্ৰ হয়। হৈছে, এতিয়া চোৱা, এই অপশ্যনটো ক'ত আছে, এইখিনি চাবা কণ্ডিশ্যন, এইখিনি চেমেই থাকিব তোমালোকৰ এক্সামত, এইখিনি এই পাৰ্টটো চেমেই থাকিব, এইখিনি হাল সলনি কৰিব। তোমালোকে চাবা যে R হৈছে কি বিতকৈ সৰু, ঠিক আছে, R হৈছে বিতকৈ সৰু, 0ৰ সমান বা 0তকৈ ডাঙৰ। এই চিনটোৱে বুজায় যে 0ৰ সমান আছে, গতিকে সমান বা 0তকৈ কি ডাঙৰ আৰু বিতকৈ সৰু। বুজিছা, এই কণ্ডিশ্যনটোৱে এইটো বুজাইছে। আৰু মান যিখিনি পাওঁ আমি, 0ৰ সমান বা 0তকৈ ডাঙৰ হ'ব আৰু বিতকৈ সৰু হ'ব। হৈছে, এইখিনি হৈছে তোমালোকৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা, কিতাপত দিয়া আছে। এইখিনি তোমালোকে মুখস্থ কৰি ল'বা, আৰু এইটো দি অংকও কৰিম, প্লাছ এইটো আহিবই মানে তোমালোকৰ ফাইনেল এক্সামত। এই ফৰ্মুলাটো ভালকৈ মুখস্থ কৰিবা যে প্ৰথমত থাকিব ইকুৱেল, ঠিক আছে, নেক্সটত নাথাকে। এইখিনি মনত ৰাখিবা যে আৰৰ মান 0তকৈ ডাঙৰ হ'ব লাগিব, 0ৰ সমান হয় 0তকৈ ডাঙৰ হ'ব লাগিব, ঠিক আছে, বিতকৈ সৰু। এই অপশ্যনটো ক'ত আছে চোৱা, 10 নম্বৰত ক'ত আছে, এইটোতো কেনচেল হ'ব, ইয়াত নাই। তাৰপিছত চোৱা, বি নম্বৰত কি আছে, এইখিনি চেমেই আছে, এইখিনি চেঞ্জ হৈছে। প্ৰথমৰটোত আমাৰ ইকুৱেল আছে, চোৱা প্ৰথমৰটোত ইকুৱেল আছে, এইটো আমাৰ আনসাৰ শুদ্ধ কোনটো হ'ব, বি নম্বৰটো। বুজিছা, বাকীবিলাক চাব নালাগে, এইটো কি আছে ভুল আছে, এইটো ভুল আছে। আছে, এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে যে 135 আৰু 225ৰ গসাউ হ'ব। অপশ্যন 4টা দিয়া আছে। প্ৰথমটো 30375 আছে, 945 আছে, 45 আছে, 15 আছে। এই 4টাৰ ভিতৰত কোনটো শুদ্ধ হ'ব সেইখিনি আমাৰ ওলাব লাগে। এতিয়া চোৱা, গসাউ যদি কয়, কি কৈছে কুৱেশ্যনত, গসাউ হ'ব। গসাউ যদি কয় তেন্তে গসাউ আমি কেনেকৈ ওলাম, প্ৰথমতে ফৰ্মুলাটো আমাৰ জানিব লাগিব, ফৰ্মুলা কেনেকৈ ওলাই। এতিয়া চোৱা, তোমালোকে কেনেকৈ অংকটো মই যেনেকৈ কৰোঁ চেম তেনেকৈ কৰিবা, শৰ্ট ফৰ্মত তোমালোকৰ ভুল হোৱাৰ চান্স বহুত কম থাকিব। বুজিছা, এতিয়া চোৱা, এই দুটা সংখ্যাৰ ভিতৰত কোনটো ডাঙৰ আৰু কোনটো সৰু। আমি জানো এইখিনি ডাঙৰ আছে আৰু এইখিনি সৰু আছে, 135 225তকৈ সৰু হয়, গতিকে এইটো আমি কেনেকৈ লিখিম, প্ৰথমতে ডাঙৰটো লিখিবা, 225 আছে, এনেকৈ চিন দিবা। হৈছে, তাৰপিছত চোৱা, সৰুটো কি আছে 135, এইখিনি ইয়াত কেইবাৰ যাব, তাৰপিছত এইটো হৰণ কৰিবা, ইয়াত কেইবাৰ যাব, কেইবাৰ কৈছে চোৱা, 135 ইয়াত কেইবাৰ যাব, দুবাৰ গ'লে বেছি হৈ যাব, গতিকে এবাৰ যাব। এবাৰ গ'লে কিমান হ'ব, এইখিনি দিয়া আকৌ কি কৰিবা, এইটোৰ লগত পূৰণ কৰিবা। এক দি যদি 135ক পূৰণ কৰা কিমান হ'ব, এইখিনি হ'ব 135, মাইনাছ কৰি দিয়া। তাৰপিছত এই ওপৰৰ লাইনটোৰ পৰা তলৰটো মাইনাছ কৰি দিব, মাইনাছ কৰি চোৱা কিমান ওলাই, 5ৰ পৰা যদি 5 গুচি যায় কিমান থাকিব, 0।
হৈছে 2ৰ পৰা 3 নাযায়, এক এটা ধাৰ লোৱা, কিমান হৈ যাব 12, 12ৰ পৰা যদি 3 গুচি যায় কিমান থাকিব 9 এটা থাকিব হৈছে। ইয়াৰ পৰা 2ৰ পৰা এক এটা অলৰেডি আমি লৈ গৈছিলো, এতিয়া কিমান আছে এক এটা আছে, 1ৰ পৰা 1 গলে 0 দেখিব নালাগে। তাৰপিছত ইয়াত 0 যেতিয়ালৈকে নাহিব তোমালোকে অংক কৰি যাবা হৈছে। তাৰপিছত চোৱা আকৌ এইটো এনেকৈ চিন দিবা, এইখিনি ইয়াত আনিবা কিমান 135 হৈছে। তাৰপিছত আকৌ এনেকৈ চিন দিবা, এতিয়া চোৱা কি আছে তাত 90 135ত কেইবাৰ গৈ আছে, দুবাৰ গলে আহি হৈ যাব, বেছি হৈ যাব, গতিকে কেইবাৰ যাব এবাৰ যাব, এবাৰ গলে 90 into 1 মানে কিমান হ'ব 90 হৈছে। তাৰপিছত আকৌ মাইনাছ কৰি দিয়া, মাইনাছ কৰিলে কিমান থাকিব চোৱা, 5ৰ পৰা 0 গলে 5 আৰু কিমান 13ৰ পৰা যদি 9 গুচি যায় কিমান থাকিব 4 থাকে হৈছে। তাৰপিছত চোৱা 0 ওলাইছে জানো নাই, গতিকে আকৌ কি কৰিবা সেম একেদৰে কৰিবা 90 ইয়াত লৈ আনা। তাৰপিছত চোৱা 45 90 কেইবাৰ গৈছে, 45 90 কেইবাৰ যাব দুবাৰ, যি পূৰণ কৰি দিয়া 45 যদি পূৰণ কৰা কিমান হ'ব 2 into 5 10, 10ৰ 0 হাতৰ কিমান আছে 1 আছে, 2 into 4 মানে কিমান 8 আৰু 1 কিমান হৈ যাব 9 হৈছে। এতিয়া 90ৰ পৰা 90 গুচি গলে কিমান থাকিব 0 থাকে, 0 ওলাই গল হৈছে আৰু 9, গতিকে আমাৰ ইয়াত যেটো আমি পাম এইখিনি হৈছে আমাৰ গহাও। এই নিম্ন যেতিয়া ওলাই যাব ইয়াত যেটো সংখ্যা পাম আমি এইটোৱে হৈছে তোমালোকৰ এই দুটা সংখ্যাৰ গহাও। গহাও আমি কিমান পালো 135 আৰু 225 ৰ গহাও আমি পাইছো কিমান 45। চোৱাচোন ইয়াত আনসাৰটো কোনটো আছে, আনসাৰ 45 সি আছে, গতিকে তোমালোকৰ আনসাৰ সি শুদ্ধ। বুজিছা, এনেকৈ গহাও উলিয়াব। এতিয়া চোৱা কি দিয়া আছে 3 নম্বৰ কুৱেশ্যনটো, এটা ঘন্টা 18 সেকেন্ড আৰু আন এটা ঘন্টা 60 সেকেন্ডৰ অন্তৰালত বাজে। সময়ত দুটা ঘন্টা একেলগে বাজিলে তেন্তে তাৰ কিমান সেকেন্ড পাছত ঘন্টা দুটা পুনৰ একেলগে বাজিব। কুৱেশ্যনটো কৰিছিল যে দুটা ঘন্টা দিয়া আছে বেলেগ বেলেগ, এই দুটা ঘন্টা এটা হৈছে 18 সেকেন্ড আনটো হৈছে 60 সেকেন্ড 30 সেকেন্ড অন্তৰালত বাজে। কুৱেশ্যনটো কৰিছে দুটা ঘন্টা একেলগে কেতিয়া বাজিব। ঠিক আছে, দুটা ঘন্টা কেতিয়া একেলগে বাজিব, অপচন 4টা দিয়া আছে চোৱা, যে 30 সেকেন্ড বি দিয়া আছে, 90 সেকেন্ড সি দিয়া আছে, 60 সেকেন্ড আমাৰ বি দিয়া আছে, 180 সেকেন্ড। এনেকুৱা টাইপৰ যদি কুৱেশ্যন আহে তোমালোকে কেনেকৈ শৰ্ট ফৰ্মত অংকটো কৰিবা এইটো মই ট্ৰিক্সটো তোমালোকক শিকাই দিম। প্ৰথমতে তোমালোকে এই কুৱেশ্যনটো লিখি লোৱা তোমালোকৰ বহীত, ঠিক আছে। এতিয়া চোৱা কি দিয়া আছে এইখিনি কুৱেশ্যনটো জাষ্ট তোমালোকে বুজিবা কৰি পেলাই কি দিয়া আছে। কুৱেশ্যনটো দুটা ঘন্টাৰ দিয়া আছে, এটা আছে 18 আৰু এটা আছে কি 60 সেকেন্ড, ঠিক আছে। এই দুটো দিয়া আছে। এতিয়া চোৱা এটা আছে 18 সেকেন্ড আৰু আনটো কি আছে 60 সেকেন্ড দিয়া আছে। একেবাৰে শৰ্ট মেথডত কেনেকৈ কৰিম, এই দুটা সেকেন্ডৰ ভিতৰত দুটা ঘন্টাৰ দুটা বেলেগ বেলেগ টাইম দিয়া আছে, কিমান আছে 18 60, এই দুটাৰ মধ্যত ডাঙৰ কোনটো হয় এইটো হয় আৰু সৰু হয় এইটো। যদি লেন্দি প্ৰচেছত কৰিব যোৱা তেনেহলে অলপ টাইম লাগিব, গতিকে এইকেইটা MCQত আহে তোমালোকৰ শৰ্ট ফৰ্ম জনাটোই বেটাৰ হয়। কি কৰিবা দুটা সংখ্যা লিখিবা, প্ৰথমত কি আছে 18 আছে আৰু নেক্সট কি আছে 60 আছে। এই দুটা সংখ্যা কি কৰিবা কিহেৰে হৰণ কৰিব পাৰা, কিহেৰে হৰণ কৰিব পাৰা সংখ্যা চোৱা, এই দুটা সংখ্যাক আমি 6ৰে হৰণ কৰিব পাৰো। অলৰেডি 6ৰে যদি হৰণ কৰি দিওঁ 6 ওপৰত কেইবাৰ যাব 3 বাৰ যাব, 6 8 কেইবাৰ যাব 10 বাৰ যাব, ঠিক আছে। এতিয়া চোৱা এইখিনি কটাকটি কৰিব পাৰো নে নাই, যদি কাটিব পাৰো তেনেহলে কাটিম। আৰু চোৱা এনে কি
কাটিব নোৱাৰো, গতিকে এইখিনি ইয়াত 3 আছে, ইয়াত 10 আছে, গতিকে এই দুটা সংখ্যা কাটিব নোৱাৰো। এতিয়া চোৱা এইখিনি ৰাখি দিয়া, তাৰপিছত কি কৰিবা, এই যিকেইটা সংখ্যা পাইছা এই সংখ্যা কেইটা পূৰণ কৰি দিবা। পূৰণ কৰিলে আনসাৰ যিটো ওলাব সেইটোৱে তোমালোকৰ শুদ্ধ আনসাৰ। এতিয়া চোৱা 6 আছে আৰু কি আছে 3 আছে আৰু কি আছে 10 আছে। এই তিনিটা সংখ্যা যদি পূৰণ কৰা যিটো আনসাৰ ওলাব এইটোৱে তোমালোকৰ শুদ্ধ আনসাৰ। চোৱা 6 6 3 গুণ কিমান 18, 18 10 গুণ কিমান হ'ব 180। এতিয়া চোৱা এই আনসাৰটো ক'ত আছে 180 অপশন কোনটোত আছে, চোৱা এ বি সি ডি নম্বৰত আছে। তোমালোকৰ আনসাৰ শুদ্ধ আছে কোনটো হ'ল, ডি নম্বৰটো শুদ্ধ হৈছে। ঠিক আছে, এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, তলৰ কোনটো এটা পৰিমেয় সংখ্যা। ঠিক আছে, তলৰ কোনটো এটা পৰিমেয় সংখ্যা। আগতে আমি জানি লওঁ ক্লাছ 8 তোমালোকে পঢ়ি আহিছা যে পৰিমেয় সংখ্যা কি। পৰিমেয় সংখ্যা হবলৈ হলে এনে দুটা সংখ্যা লোৱা যে পি আৰু কিউ, আৰু দুটা অখণ্ড সংখ্যা লৈছো। এই দুটা সংখ্যা এতিয়া পৰিমেয় হব যেতিয়া নেকি এই দুটা এনেকুৱা আকৃতিত থাকিব, পি বাই কিউ আকৃতিত থাকিব আৰু কিউ নট ইকুৱেল 0, মানে কিউৰ মানটো কেতিয়াও 0 হ'ব নোৱাৰে। এনেকুৱা কন্ডিশনত যদি থাকে তেনেহলে এই সংখ্যাটোক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰো। আৰু কিছুমান সংখ্যা আছে যে এইকেইটা সংখ্যা অপৰিমেয় সংখ্যা, যেনেকৈ তোমালোকে √3, √2, √5, √6, √7, √8 এইবিলাক সংখ্যা হৈছে অপৰিমেয় সংখ্যা। এইবিলাক অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা আমি কেনেকৈ বুজিম, এই সংখ্যা কেইটাৰ বৰ্গমূল অনিৰ্দিষ্ট, নিৰ্দিষ্ট নহয়, এইকেইটাৰ বৰ্গমূল নিৰ্দিষ্ট নহয়, অনিৰ্দিষ্ট। গতিকে এই সংখ্যা কেইটা হৈছে অপৰিমেয়। অপৰিমেয় সংখ্যা হবলৈ হলে তাৰ নিৰ্দিষ্ট মান থাকিব লাগিব, নিৰ্দিষ্ট মান নাই, এইকেইটাৰ নিৰ্দিষ্ট মান নাই, গতিকে অপৰিমেয় সংখ্যা। আৰু এটা আছে পাই। পাই 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 হৈছে অপৰিমেয় সংখ্যা। পাই অপরিমেয় সংখ্যা, কিন্তু তার মান যেটো আমি 22/7 লিখো, 22/7 লিখো, এই মানটো পৰিমেয় বুলি আমি কব পাৰো। এনেকুৱা অংক থাকিব, এমসিকিউ থাকিব যে পাই এটা যদি পাই অপরিমেয় হয় তেন্তে তার মান 22/7 এটো কি হব, তলত অপশন 4টা দিয়া থাকিব। বা 22/7 যদি পৰিমেয় হয় তেন্তে পাই কি হব, এনেকুৱা টাইপৰ এমসিকিউ আহিব পাৰে তোমালোকৰ মেট্ৰিক ফাইনেলত। গতিকে এই কথাখিনি তোমালোকে নোট কৰিবা। তাৰপিছত চোৱা আমি কি পাইছো যে পৰিমেয় সংখ্যা হবলৈ হলে পি বাই কিউ আকৃতিত থাকিব লাগিব আৰু কিউ নট ইকুৱেল 0 হ'ব লাগিব, তেনেহলেহে আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম। আৰু মানটো কি নিৰ্দিষ্ট থাকিব লাগিব, হৈছে। এতিয়া চোৱা প্ৰথমটো আমি কি পাইছো যে এই সংখ্যা কেইটা √3, √2, √5, √6, √7, √8 এই সংখ্যা কেইটা হৈছে কি অপৰিমেয় সংখ্যা। তো গতিকে ইয়াত চোৱা √3/√2 এই সংখ্যা কেইটা কি অপৰিমেয় সংখ্যা, আৰু এই সংখ্যা কেইটা আমি কি সৰু কৰিব নোৱাৰো, চেঞ্জ নহয়। গতিকে এইটো কি হ'ব, প্ৰথমটো কেনসেল, এইটো হ'ব নোৱাৰো। গতিকে দুই নম্বৰটো চোৱা কি দি আছে √2/পাই। পাই নিজেই অপৰিমেয়, তেওঁ নিজেই অপৰিমেয়, অপৰিমেয়, আৰু এইটো অলৰেডি অপৰিমেয় হৈছে, এইটো অলৰেডি অপৰিমেয়। গতিকে এই দুটাক কি আমি সৰু কৰিব নোৱাৰো, এইটো কি হ'ব আমাৰ অপশন কেনসেল হৈ যাব। তাৰপিছত এইখিনি আছে, এইটো চোৱা অপৰিমেয়, এইটো অপৰিমেয়, এইকেইটাক আমি সৰু কৰিব নোৱাৰিম, গতিকে এইটো কি হ'ব কেনসেল হৈ যাব। অটোমেটিক্যালি আমাৰ আনসাৰ কি এইটো শুদ্ধ হৈছে, ডি নম্বৰটো আনসাৰ শুদ্ধ। এইটো কৰিছো যে সঁচাকে শুদ্ধ নে ভুল আছে। এতিয়া চোৱা 20√27 আমি এনেকৈ লিখিব পাৰো নে নাই চোৱাচোন, √9 × 3 লিখিব পাৰিম, পাৰিম, কাৰণ 3 × 9 কিমান 27 হৈছে। এইখিনিক আমি যদি 9 বৰ্গমূল আছে, নিৰ্দিষ্ট বৰ্গমূল আছে, 9 বৰ্গমূল কিমান হয় 3 হয়, তাৰপিছত থাকিব কি √3 থাকিব,
এই সংখ্যাটোক আমি এনেকে লিখিব পাৰো হৈছে তাৰপিছত কি আছে চোৱা √22 সৰি √27 ডিভাইডেড বাই কি আছে √3 আছে এইখিনিক আমি কেনেকে লিখিব পাৰো √27ক আমি কি লিখিব পাৰো √3 * √3 3 * √3 আমি লিখিব পাৰো গতিকে চোৱা তলত কি আছে √3 আছে √3 আমি কাটি দিব পাৰো তাৰপিছত থাকিব কি অকল 3 হে থাকিব আমি 3 এতিয়া কোৱেশ্চনটো আহিল যে p বাই কিউ আকাৰত থাকিব লাগিব p বাই কিউ আকাৰত 3 আছে নে নাই 3 এটা আনসার ইয়াৰ আনসার আমি কিমান পালো 3 পাইছো যিকোনো সংখ্যাৰ লগত মনত ৰাখিবা যিকোনো সংখ্যাৰ লগত এক এটা হৰণ হিচাপত থাকে আৰু এক এটা পূৰণ হিচাপত থাকে বুজিছা তিনৰ লগত কি আছে এক এটা হৰণ হিচাপত আছে তাৰপিছত এই কিউৰ মানটো কিউ ইকুৱেল টু আমি কিমান পাইছো 1 পালো পাইছে গতিকে কিউৰ মানটো 0 নহয় আমি এটো শুদ্ধ পাইছো কিমান 3 গতিকে p বাই কিউ আকাৰত লিখিবলৈ হলে আমি কি লিখিব পাৰিম 3/1 লিখিব পাৰো আমি গতিকে এটো কি পৰিমেয় হৈ গল তো পৰিমেয় আমি কোনটো পাইছো ইয়াৰ ভিতৰত 2 নম্বৰটো পাইছো এটোই তোমালোকৰ শুদ্ধ আনসাৰ আছে এনেকুৱা টাইপৰ যদি অংক থাকে তোমালোকে এই যেনেকৈ কৰিছো সেম মেথড খিনি তোমালোকে বুজিবা আগতে কি দি আছে আৰু দুটা কথা মনত ৰাখিবা যে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা এটা পৰিমেয় সংখ্যা আছে আৰু এটা অপৰিমেয় সংখ্যা আছে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা কেতিয়াও পৰিমেয় সংখ্যা হ'ব নোৱাৰে বুজিছা যোগ কৰা বিয়োগ কৰা কেতিয়াও অপৰিমেয় পৰিমেয় সংখ্যা হ'ব নোৱাৰে অপৰিমেয়হে হ'ব হৰণৰ ক্ষেত্ৰত গলে কেতিয়াবা হৈ যাব পাৰে কেতিয়াবা নহবও পাৰে আৰু পূৰণৰ ক্ষেত্ৰত কেতিয়াবা হ'বও পাৰে কেতিয়াবা নহবও পাৰে এই কথাখিনি তোমালোকে মনত ৰাখিবা ঠিক আছে এতিয়া চোৱা নেক্সট কোৱেশ্চন কি আছে এতিয়া চোৱা কি দি আছে 4 নম্বৰ সৰি এইটো 5 নম্বৰ কোৱেশ্চন 5 নম্বৰ কোৱেশ্চন কি দি আছে তলৰ কোনটো এটা পৰিমেয় সংখ্যা সেম আগৰ দৰে তলৰ কোনটো এটা পৰিমেয় সংখ্যা ওলাব লাগে প্ৰথম অপচনটো কি দি আছে 2 - √2 হোল স্কয়ার আছে তাৰপিছত কি আছে যে √2 + √3 হোল স্কয়ার আছে তাৰপিছত কি আছে যে √2 + √3 হোল ইনটু √2 - √3 তাৰপিছত আছে ডি নম্বৰটো কি আছে 2√7 ডিভাইডেড বাই 7 ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব এতিয়া আমি কেনেকৈ কৰিম এইটো চোৱা শর্টকাট কৰিবলৈ হলে প্ৰথমে তোমালোকে বুজি লোৱা কেনেকৈ কৰে অংকটো বুজিছে প্ৰথমটো কি আছে এইটো যদি আমি a বুলি ধৰি লওঁ এইটো যদি আমি b বুলি ধৰি লওঁ তেনেহলে কি হ'ব চোৱা a - b হোল স্কয়ার a - b হোল স্কয়ার ফৰ্মুলাটো কি আছিল a - b হোল স্কয়ার আছে তাৰপিছতো কি আছে চোৱা এইখিনি যদি a বুলি ধৰি লওঁ এইখিনি যদি b বুলি ধৰি লওঁ কি হৈ যাব a + b হোল স্কয়ার a + b হোল স্কয়ার এইখিনি হৈ গল তাৰপিছত চোৱা এইটো চোৱা কি দি আছে a + b a - b এইখিনি যদি থাকে তেনেহলে কি লিখিবা a + b হোল ইনটু a - b যদি এইটো ফর্ম থাকে এইকেইটাৰ ফৰ্মুলা আছে আছে এইকেইটাৰ ফৰ্মুলা আছে ফৰ্মুলা কি আছিল a - b হোল স্কয়ার মানে কি আছিল a² - 2ab + b স্কয়ার এইখিনি আছিল এইটোৰ ফৰ্মুলা তাৰপিছত চোৱা এইখিনি ফৰ্মুলা কি আছিল a² + 2ab + b স্কয়ার আছে a + b হোল স্কয়ার ফৰ্মুলা আছিল এইটো তাৰপিছত চোৱা a + b আৰু a - b এইখিনিৰ ফৰ্মুলা কি আছিল যে যদি এইটো থাকে a + b আৰু এবাৰ a - b থাকে তেনেহলে কি কৰিবা a² - b স্কয়ার কৰিবা আছে এইটো এই ফৰ্মুলা এইখিনি ফৰ্মুলা আছে এইটো a² - b স্কয়ার এতিয়া চোৱা এই সংখ্যাটো যদি প্ৰথমটো লও তোমালোকে কি পাবা 2ab বাকিবিলাক স্কয়ার কৰিলে দুটা স্কয়ার কৰিলে পৰিমেয় হৈ যাব কিন্তু এইখিনি চাবা মানে 2ab যদি কৰিব এইখিনি 2ab 2 * a আছে 2 * b b মানে কিমান আছে √2 কৈছে এইখিনি যদি পূৰণ কৰে 4√2 গতিকে এইটো কি অপৰিমেয় সংখ্যা আছে এইখিনি অপৰিমেয় সংখ্যা হ'ব তাৰপিছত এইটো চোৱা সেম একেদৰেই হ'ব কি আছে 2ab চোৱা 2 * a কিমান আছে √2 *
3 আনসার কি ওলাই যাব 2 ইনটু ৰুট অভাৰ 6 ওলাই যাব গতিকে এইটো কি অপৰিমেয় সংখ্যা এইখিনি হ'ব নোৱাৰে এইটো হ'ব নোৱাৰে এইটো হ'ব নোৱাৰে তাৰপিছত চোৱা a প্লাছ b a মাইনাছ b এইখিনি a প্লাছ b a মাইনাছ b এইখিনি চাই যোৱা a স্কয়ার মাইনাছ b স্কয়ার প্ৰথমটো কি আছে a আছে ৰুট অভাৰ 2 যদি স্কয়ার কৰি দিয়া আৰু কি আছে মাইনাছ b কি আছে ৰুট অভাৰ 3 যদি স্কয়ার কৰি দিয়া আনসার কি ওলাই যাব চোৱা a স্কয়ার মাইনাছ b স্কয়ার কৰিছা তোমালোকে ৰুট অভাৰ 2 কিবা এটা ৰুট অভাৰত যদি তোমালোকে স্কয়ার কৰি দিয়া তেনেহলে কি হৈ যাব ৰুটটো কেনসেল হৈ যাব ৰুটটো কি হৈ যাব কেনসেল হৈ যাব ৰুটটো কেনসেল হৈ গলে তোমালোকে আনসার কি পাবা 2 পাবা আছে তাৰপিছত কি আছে ইয়াত মাইনাছ আছে মাজত ৰুট অভাৰ কেনসেল হৈ যাব স্কয়ার কৰিলে ৰুট অভাৰ কেনসেল হৈ গলে কি হৈ যাব 3 হৈ যাব 3 হৈ গলে কি হৈ যাব 2 পৰা যদি -3 হৈ যায় -1 এটা থাকিব গতিকে এইটো কি হৈ যাব তোমালোকৰ পৰিমেয় সংখ্যা আগৰ বুলি বুজি পাইছো আছে যে অপশন কোনটো পাইছো আমি সি নম্বৰটো শুদ্ধ টেকনিক পৰিমেয় নহয় তোমালোকে অংক কৰিছো অংক কৰিলে যদি 7ক লিখি দিয়া যে 2 ৰুট অভাৰ 7 আছে ডিভাইডেড বাই এই 7 টো কাটিবলৈ আমি কি কৰিব লাগিব 7 ইনটু ৰুট অভাৰ 7 ইকুয়াল টু কি লিখিব পাৰো ৰুট অভাৰ 7 ইনটু ৰুট অভাৰ 7 দুবাৰ লিখিব পাৰো ৰুট দুটা পূৰণ কৰি দিলে স্কয়াৰ হৈ যাব স্কয়াৰটা কেনসেল হৈ যাব তাৰপিছত চোৱা কি হ'ব 7ক কেনেকৈ লিখিব পাৰো ৰুট অভাৰ 7 ইনটু ৰুট অভাৰ 7 লিখিব ৰুট অভাৰ 7 কেনসেল হৈ যাব তাৰপিছত আকৌ কি থাকিব 2 এটা থাকিব ডিভাইডেড বাই কি আছে ৰুট অভাৰ 7 গতিকে ৰুট অভাৰ 7 অলৰেডি অপৰিমেয় সংখ্যা এটো কি অনিৰ্দিষ্ট গতিকে এইটো কেনসেল হৈ যাব অটোমেটিক্যালি আমি আনসার কোনটো শুদ্ধ পাইছো সি নম্বৰটো আছে এতিয়া চোৱা 6 নম্বৰ কোৱেশ্চনটো কি আছে তলৰ কোনটো এটা পৰিমেয় সংখ্যা সেম একেই কোৱেশ্চন কৰি আছো তাৰপিছত তলৰ কোনটো এটা অপৰিমেয় বুলি কৰিম তাৰপিছত চোৱা চাৰিটা অপচন দিয়া আছে প্ৰথমটো কি আছে পাই আছে তাৰপিছত 22 ডিভাইডেড বাই 7 তাৰপিছত কি পাই আছে তাৰপিছত ৰুট অভাৰ 2 আছে ডিভাইডেড তাৰপিছত কি আছে ৰুট অভাৰ 3 ডিভাইডেড বাই ৰুট অভাৰ 2 এটা অপচন দিয়া আছে কোনটো শুদ্ধ হ'ব মই প্ৰথমে আলোচনা কৰিছো যে পাই এটা হৈছে কি পাইটো অপৰিমেয় তাহলে মনত রাখিবা পাই অপরিমেয় পাই মানটো আমি লিখিব পাৰো 22 ডিভাইডেড বাই 7 এখানে লিখিব পাৰো এখানে হৈছে কি অপরিমেয় নয় এটো পরিমেয় বুলি আমি ক'ব পাৰো আছে পাই নিজে অপরিমেয় কিন্তু পাইৰ মানটো কি পৰিমেয় বুঝছে এতিয়া চোৱা ডাইৰেক্টলি আমি কৈ দিব পাৰো এখানে কি পৰিমেয় সংখ্যা আছে এটো কি পাই অপরিমেয় তলৰটো অপরিমেয় আছে গতিকে এটো আমি ঘৰ কৰিব নোৱাৰে এটো অপরিমেয় হৈ যাব এটো অপরিমেয় হৈ যাব পাইটো নিজে অপরিমেয় গতিকে আনসার কোনটো শুদ্ধ হ'ব তোমালোকৰ বি নম্বৰ এতিয়া চোৱা কোৱেশ্চনটো কি দিয়া আছে আটাইতকৈ সৰু যিটো সংখ্যাৰে ৰুট অভাৰ 27ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব এই সংখ্যাটো হ'ল চাৰিটা অপচন দি আছে হৈছে কি কৈছে তোমালোকে দুটা কথা নোটিস কৰিবা ইয়াত প্ৰথমতে কি কৈছে সৰু বুলি কৈছে আটাইতকৈ সৰু তলত যিটো অপচন থাকিব এইটো আটাইতকৈ সৰু হ'ব লাগিব আৰু কাক কৈছে ৰুট অভাৰ 27ক কি কৰিব লাগে পূৰণ কৰিব লাগে পূৰণ কৰিলে কোন সংখ্যাটো হ'ব পৰিমেয় বুলি এতিয়া চোৱা ৰুট অভাৰ 27ক আমি কি লিখিব পাৰো ৰুট অভাৰ 27 ইকুয়াল টু কি লিখিব পাৰো ৰুট অভাৰ 9 into 3 লিখিব পাৰো 9 ৰ বৰ্গমূল অলৰেডি আছে কি আছে 3 আছে ৰুট অভাৰ 3 ৰুট অভাৰ 27ক আমি 3 into ৰুট অভাৰ 3 লিখিব পাৰো তাৰপিছত চোৱা এইখিনি সংখ্যাক আমি আটাইতকৈ সৰু সংখ্যাৰে পূৰণ কৰিম ইয়াৰ ভিতৰত চোৱা এইখিনিও কি শুদ্ধ বুজিছা ৰুট অভাৰ 27ক কি শুদ্ধ হ'ব কাৰণ কি কন্ডিশন লগাই দিছে সৰু বুলি কৈছে আটাইতকৈ সৰু ৰুট অভাৰ 27 into ৰুট অভাৰ 27 কিন্তু পৰিমেয় সংখ্যা হৈ যাব কিন্তু আটাইতকৈ সৰু লাগিব আটাইতকৈ সৰু কি আছে চোৱা এইখিনি দি যদি আমি পূৰণ কৰো কি হৈ যাব দুটা পূৰণ কৰিলে কি হৈ যাব চোৱা 3 into 3 কিমান 9 হৈ যাব into √3 into √3 3 হৈ যাব 3 9 কিমান হৈ যাব 27 হৈ যাব হৈছে তাৰপিছত চোৱা যদি প্ৰথমটো দি পেলাই আমি কৰো √27 into √27 দুটা পূৰণ কৰিলে কি হৈ যাব
অনলি 27 হৈ যাব। তাৰপিছত চোৱা 3 নম্বৰটো কি দিয়া আছে √3 দিয়া আছে আৰু √27ক আমি কি লিখিব পাৰো 3 × √3 লিখিব পাৰো। তাৰপিছত চোৱা এই সংখ্যাটো আমি কি পাইছো সি নম্বৰ অপশনটো কি আছে √3 ৰে যদি আমি পূৰণ কৰো কি হৈ যাব চোৱা 3 লিখিলো √3 × √3 মানে কি হৈ যাব 3 হৈ যাব 3 পূৰণ কৰিলে 9 হৈ যাব আছে। তাৰপিছত 3 আছে 3 টো পূৰণ কৰিলে √27ক যদি আমি 3 × √3 হৈ যাব √27 হৈ যাব। গতিকে এইটো অপৰিমেয় সংখ্যা আছে, এইটো হ'ব নোৱাৰে। আমি আনসাৰ কোনটো পাইছো 9 এইটো কি হৈছে অপৰিমেয় সংখ্যা হৈছে। কাক পূৰণ কৰিছো √27 এইখিনি মানে √27 √27 মানে কি আমি লিখিব 3 × √3 এইখিনিক আমি কিহেৰে পূৰণ কৰিব পাৰো যদি 3 হৈছে কি ইয়াৰ ভিতৰত √3 টো হৈছে কি আটাইতকৈ সৰু সংখ্যা √3 ৰে যদি পূৰণ কৰো কিমান আনসাৰ পাওঁ আমি 9 পাওঁ। গতিকে 9 পৰিমেয় সংখ্যা আছে। আনসাৰ কোনটো পাইছো আমি অটোমেটিক্যালি √3 পাইছো। বুজিছা? চোৱা কি দি আছে 43 ডিভাইডেড বাই 2 টু দি পাৱাৰ 4 × 5 কিউব দি আছে। পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানত পৰিসমাপ্ত হোৱা স্থানৰ সংখ্যা 4টা অপশন দিয়া আছে 3 5 4 আৰু 1 দিয়া আছে। কোনটো হ'ব? এনেকুৱা টাইপৰ যদি অংক থাকে তোমালোকৰ এক্সামত প্ৰায় আহে এনেকুৱা টাইপৰ অংক। গতিকে এইটো ভালকৈ তোমালোকে মনোযোগ দিবা কেনেকৈ কৰো আমি। এতিয়া চোৱা এইখিনি ওপৰত কি দিয়া আছে এইবিলাক তোমাক চাব নালাগে। তলত কি দিয়া আছে এইখিনি তোমালোকে নোটিস কৰিবা। কি আছে চোৱা 2 টু দি পাৱাৰ 4 into 5 কিউব আছে 5 কিউব এইখিনি লৈ মন কৰা। ওপৰত যি আছে এতিয়া চোৱা এই দুটা সংখ্যাৰ ভিতৰত 2 আৰু 5 ঘাতটো সদায় চাবা। তোমালোকে নোটিস প্ৰথমে কৰিবা ঘাতটো কাৰ বেছি আছে 2 বেছি আছে কিমান আছে 4 আছে হৈছে। গতিকে এইটোৰ আনসাৰ কিমান হ'ব 4 ক'ত আছে অপশন চোৱা সি নম্বৰ। গতিকে আনসাৰ তোমালোকে কোনটো পাইছা হৈছে। শর্ট মেথডত যদি কৰা এনেকুৱা টাইপৰ অংক শর্টকাটলি বুজিবা তোমালোকে কি আনসাৰ এইটো আনসাৰ কিমান হ'ল চাই পেলাই কৈ দিব পাৰো। অংক কৰিব নালাগে ইমান লেন্থি প্ৰসেসত। বুজিছা? এতিয়া চোৱা কোৱেশ্চনটো কি আছে 8 নম্বৰ হয় 9 নম্বৰ হয় যে তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনঃপুনিক বুলি কৈছে। নিৰৱধি পৌনঃপুনিক কোনবিলাক সংখ্যা যিটো নেকি মানে শেষ নহয় অনিৰ্দিষ্ট আৰু পৌনঃপুনিক এইবিলাক হৈছে নিৰৱধি পৌনঃপুনিক। যেনেকৈ এটা এক্সাম্পল লোৱা 1/7 এইটো তোমালোকে ঘৰত হৰণ কৰি চাবা। এইখিনিৰ আনসাৰ হৈছে 0.14287 আকৌ 14287 এনেকৈ হৈ থাকিব 14287 এইটো ৰিপিট হৈ থাকিব। এইবিলাক হৈছে নিৰৱধি আৰু কি পৌনঃপুনিক। নিৰৱধি কোনবিলাক যিবিলাক কি এটাৰ পিছত আনটো বেলেগ বেলেগ হৈ আছে এইবিলাক হৈছে নিৰৱধি আৰু এইবিলাক সংখ্যা সদায় অপৰিমেয় সংখ্যা হয়। বুজিছা? এইখিনি যদি নিৰৱধি কি কৈছে পৌনঃপুনিক যদি হয় এইখিনি কি হ'ব ৰিপিট হ'ব লাগে হৈছে ৰিপিট হৈছে। চোৱা এইখিনি যদি হৰণ কৰা 0.14287 আকৌ কি হৈছে 14287 ৰিপিট হৈছে। তাৰপিছত আকৌ হ'ব 14287 আকৌ হ'ব 14287 শেষ নহয় কেতিয়াও শেষ নহয়। গতিকে এইবিলাক সংখ্যা কি হৈ যাব নিৰৱধি পৌনঃপুনিক। বুজিছা? তাৰপিছত চোৱা আৰু যিবিলাক সংখ্যা হাবধি আৰু নিৰৱধিৰ কথা আহিব এইটো তোমালোক যেতিয়া মানে লং অংকবিলাক কৰোৱা আলোচনা কৰিম। গতিকে তোমালোকে শৰ্ট মেথডত কেনেকৈ কৰিবা এইখিনি বুজি লোৱা প্ৰথমে। হাবধি কোনবিলাক হ'ব যিবিলাকৰ লগ হৰ আৰু লগ থাকে হৈছে লগ ডিভাইডেড বাই হৰ হৈছে। এনেকৈ কুৱেশ্যন এটা এনেকৈ মানে ফৰ্মুলা এটা আছে লগ বাই হৰ। হৰটো যদি 2 into 5 2 to the power m into 5 to the power n এইটো ফৰ্মত থাকে হৈছে
তলত যিটো আছে এইটোক যদি আমি কি 2 into 5 মানে 2 আৰু 5 ৰে যদি হৰণ কৰিব পাৰো তেনেহলে এইটো হাবদি হ'ব আছে কুৱেশ্যন লিখাই দি তলৰ কোনটো সংখ্যা হাবদি এনেকুৱা টাইপৰ এমসিকিউ আহিব গতিকে তোমালোকে এইখিনি বুজি লও আছে হাবদি হ'বলৈ হলে কি লাগিব 2 to the power m into 5 to the power n এইটো ফৰ্মত থাকিব লাগিব অৰ্থাৎ 2 আৰু 5 ৰে যদি হৰণ কৰিব পাৰা এই সংখ্যাটো হাবদি হ'ব বুজিছা আৰু এইটো পৰিমেয় সংখ্যা হয় সদায় মনত ৰাখিবা এইখিনি এতিয়া চোৱা কি কৈছে কোনটো নিৰৱধি পৌনঃপুনিক নহয় নহয় বুলি কৈছে নিৰৱধি পৌনঃপুনিক নহয় নিৰৱধি পৌনঃপুনিক হ'বলৈ হলে ৰিপিটিশন হ'ব লাগিব এতিয়া চোৱা প্ৰথম এইটো কি নিৰৱধি পৌনঃপুনিক আছে এইটো অনিৰ্দিষ্ট √3 অপৰিমেয় গতিকে আমাৰ কি পৌনঃপুনিক নহয় মানে কি হাবদি হ'ব লাগিব হাবদি মানে কি পৰিমেয় সংখ্যা হ'ব লাগিব গতিকে এই চাৰিটাৰ ভিতৰত পৰিমেয় সংখ্যা কোনটো আছে এইটো কি অপরিমেয় সংখ্যা গতিকে এইটো কি হ'ব নোৱাৰে আছে পায়ো কি অপরিমেয় সংখ্যা এইটো কি নিৰৱধি পৌনঃপুনিক হয় এইটো কি নিৰৱধি পৌনঃপুনিক হয় মান কেতিয়াও শেষ নহয় গতিকে আনসাৰ আমাৰ কোনটো হ'ব অটোমেটিক্যালি এইটো শুদ্ধ হৈ যাব এতিয়া চোৱা কি দি আছে 13 divided by 1 to 5 আছে এইখিনি কি এইটো ফৰ্মত তোমালোকে লিখিব পাৰা চোৱা কেনেকৈ লিখিব পাৰা 5 যদি হৰণ কৰি দিও 1 to 5 আমি কি হৰণ কৰি দিম 5 ৰে যদি হৰণ কৰি দিও কেইবাৰ যাব দুবাৰ যাব আৰু এক বাকি থাকিলে কিমান সরি 2 25 25 ত কেইবাৰ যাব 5 বাৰ যাব তাৰ পিছত আকৌ 5 ৰে পূৰণ কৰিব হৰণ কৰিব পৰা 5 কেইবাৰ যাব 5 বাৰ হৈছে অকল কি 5 কিউব পাইছে অকল কি পাইছা 5 কিউব পাইছে 2 আৰু এইটো ফৰ্মত আছে না নাই 2 আৰু 5 এই দুটা সংখ্যাৰ যিকোনো এটা থাকিব লাগিব গতিকে এইটো হাবদি হ'ব 5 আছে আছে যদি বেলেগ ওলাই যায় ধৰা 5 into 3 আছে গতিকে এইটো কি নহব এইটো নিৰৱধি হৈ যাব আছে আমি কি পাইছো এইখিনি পাইছো 5 কিউব পাইছো গতিকে এইটো কি হাবদি আৰু শুদ্ধ আনসাৰ কোনটো পাইছো আমি এইটোই শুদ্ধ আনসাৰ বাকিবিলাক কি নিৰৱধি পৌনঃপুনিক হয় বুজিছা এতিয়া চোৱা কি আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা √7 এটা কি হয় তলত চাৰিটা অপচন দি আছে প্ৰথমতে অখণ্ড সংখ্যা পৰিমেয় সংখ্যা মৌলিক সংখ্যা আৰু অপৰিমেয় সংখ্যা প্ৰথমতে বুজি লোৱা যে এই সংখ্যাকেইটা কি √7 এই সংখ্যাটো কি হ'ব তলত চাৰিটা অপচনৰ ভিতৰত চোৱা অখণ্ড সংখ্যা হ'বলৈ হলে তোমালোকে প্ৰথমে এইটো বুজিব লাগিব আছে এইটো হৈছে কি সৰল ৰেখা আছে ইয়াত যদি আমি 0 বুলি ধৰি লওঁ ইয়াত 1 আৰু ওফালে গলে কি প্লাছৰ হয় আৰু বাওফালে আহিলে কি হৈ যাব মাইনাছৰ হ'ব এনেকৈ ডট ডট এনেকৈ ডট ডট এই সংখ্যা কেইটা হৈছে কি অখণ্ড সংখ্যা এই সংখ্যা কেইটা কি অখণ্ড সংখ্যা সংখ্যাৰ একাত থকা সকলোবোৰ সংখ্যা হৈছে কি অখণ্ড সংখ্যা এইখিনি মুখস্থ কৰিব তোমালোকে মানে মন দিব সংখ্যাৰ একাত থকা সকলোবোৰ সংখ্যা কি অখণ্ড সংখ্যা গতিকে সংখ্যাৰ একাত √7 আছে জানো নাই গতিকে এইটো কি হ'ব নোৱাৰে এইটো কেনসেল হৈ গ'ল হৈছে এইটো কেনসেল তাৰপিছত চোৱা পৰিমেয় সংখ্যা হ'বলৈ হলে কি হ'ব লাগিব p/q আকৃতিত থাকিব লাগিব আৰু কি q not equal 0 হ'ব লাগিব আছে তো √7 এটো কি p/q আকাৰত আছে তথাপিও কি q ৰ মানটো কি পৰিমেয় হয় √7 টো অপৰিমেয় কাৰণ এটো কি এটো অনিৰ্দিষ্ট এটো কি অনিৰ্দিষ্ট হয় গতিকে অনিৰ্দিষ্ট যদি হয় আৰু নিৰৱধি হয় নিৰৱধি পৌনঃপুনিক হয় এইবিলাক কি হয় অপৰিমেয় সংখ্যা বুজিছা তো এইটো অপরিমেয় সংখ্যা √7 তার গতিকে আমি কি পরিমেয় সংখ্যা নহয় এইটো কি হৈ যাব ক্যান্সেল √7 আমি কি পাইছো অপরিমেয় সংখ্যা সরি এইটো মৌলিক সংখ্যা কথা কয় রং হৈছে √7 টো কি অপরিমেয় সংখ্যা অপশন কোনটো আছে বি নম্বৰটো আছে আছে আৰু এনেই নহয় ইয়াত বেলেগ বেলেগ থাকিব √, যেনেকৈ কৈছে যে √7 এটা অপশন চাইডে দিছে সেম তেনেকে থাকিব যে √, এইখিনি তোমালোকে নোট কৰি ল'বা √2, √3, √5, √6, 7 তো আছে √8, √10, √11 এইবিলাক হৈছে কি অপৰিমেয় সংখ্যা এইবিলাক হৈছে কি অপৰিমেয় সংখ্যা সদায় মনত ৰাখিবা ইয়াৰ মাজত কি মান হলাই দিব পাৰে চেঞ্জ কৰি দিব √7 এটা দিব √6 এটা কি তলত অপশন চাৰিটা দিয়া থাকিব কি দেখিবা তোমালোকে
অপরিমেয় সংখ্যা বুঝিছা আনসার ডি শুদ্ধ তোমালোকৰ দেখি ল'বা কি কৈছে চোৱা 11 নম্বৰটো কি আছে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ যোগফল সদায় কি হয় অপচন 4টা দি আছে অপরিমেয় হয় অপরিমেয় হয় উপৰৰ দুয়োটাই শুদ্ধ ওপৰৰ এটাও নহয় কোনটো শুদ্ধ হয় এতিয়া চোৱা মই আগতে আলোচনা কৰিছো যে পৰিমেয় আৰু অপৰিমেয় সংখ্যা যোগফল আৰু কি বিয়োগফল সদায় কি হ'ব অপরিমেয় হ'ব বুজিছা এতিয়া চোৱা পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফল কৈছে কি কৈছে যোগফল কি হ'ব অপরিমেয় হ'ব আৰু যদি বিয়োগফল দিয়ে আনসার সেম এটাই হ'ব অপরিমেয় হ'ব মনত ৰাখিবা সদায় এইটো কথা হৈছে হৰণৰ ক্ষেত্ৰত আৰু পূৰণৰ ক্ষেত্ৰত কেতিয়াবা পৰিমেয় হৈ যাব পাৰে কিন্তু যোগফল আৰু কি বিয়োগফলত সদায় কি অপরিমেয় সংখ্যা অপরিমেয় থাকে বুজিছা তাৰপিছত অপচন কি আছে অপরিমেয় গতিকে আনসার কোনটো শুদ্ধ হ'ব তোমালোকৰ বি নম্বৰটো শুদ্ধ কোনটো শুদ্ধ হ'ল এনেকুৱা টাইপৰ যদি অংক থাকে কি কৰিব প্ৰথমতে তোমালোকে দুটা সংখ্যা কি কৈছে লহগ আৰু গহও দিয়া আছে গতিকে অয়াৰ মানটো ওলাব লাগে গহও কিমান কৈছে এটা ফৰ্মুলা আছে তোমালোকৰ গহও ইকুয়াল টু কি আছিল সংখ্যা দুটাৰ পূৰণফল তোমালোকে লিখি ল'বা সংখ্যা দুটাৰ পূৰণফল ডিভাইডেড বাই লগ এইটো আছিলে ফৰ্মুলা এইখিনি ফৰ্মুলা দিয়ে আমি অংক কৰিম হৈছে এতিয়া চোৱা কি দি আছে গহও কিমান দি আছে 8 দি আছে গহও কিমান দি আছে 8 দি আছে আৰু লহও কিমান আছে 48 দি আছে আনসার কি হ'ব এতিয়া চোৱা দুটাৰ নিয়মত অংক কৰিব পাৰো বা এইখিনি দিও আমি অংক কৰিব পাৰো এইখিনি দিও আমি অংক কৰিব পাৰো তে চোৱা এইখিনি কি আছে সৰু মান আছে গতিকে সৰুবেই লওঁ কি আছে গহাও ইকুয়াল টু সংখ্যা দুটাৰ সংখ্যা দুটা কি আছে 16 ইষ্ট কয় আছে মানে 16 আৰু কয় আছে সরি ইষ্ট নহয় তো কমা হা 16 কমা কয় আছে গতিকে কি কৰিবা তোমালোকে গহাও কিমান আছে 8 আছে গতিকে 8 লিখিবা হৈছে গহাও কি লিখিছো 8 লিখিছো তাৰপিছত সংখ্যা দুটাৰ পূৰণফল কি আছে চোৱা সংখ্যা দুটা কি আছে 16 ইনটু y এই দুটা সংখ্যা আছে আছে আৰু লহগু এই দুটা সংখ্যাৰ লহগু কিমান গৈছে 48 বুলি কৈছে হৈছে এতিয়া চোৱা কি কৰিব পাৰো এখিনি কাটি দিয়া কি কিৰে কাটিব পাৰো এইটো 48 দিয়া হৰণ হৈ আছে ইয়াতে লিখি হৈ যাব পূৰণ হৈ যাব গতিকে আগতে এইটো সৰু কৰি লওঁ আমি যদি এইখিনিকে আমি কাটি দিওঁ কিৰে কাটিব পাৰো চোৱা যদি আমি 16 কাটি দিওঁ 16 কেইবাৰ যাব এবাৰ যাব 48 কেইবাৰ যাব তিনিবাৰ যাব আছে তিনিবাৰ যাব তাৰপিছত চোৱা কি আছে 8 আছে 3 ইয়াত হৰণ আছে এইটো হৰণটো যদি আমি ইকুৱেলৰ ইফালে আনি লওঁ কি হৈ যাব পূৰণ হৈ যাব গতিকে কি হৈ যাব 8 into 3 হৈ যাব ইকুৱেল টু 1 into y মানে কিমান হৈ যাব y হৈছে y ইকুৱেল টু কিমান পাইছো চোৱা 8 into 3 ইকুৱেল টু কিমান 24 y ইকুৱেল টু কিমান পাইছা y মানটো কিমান পাইছা 24 চোৱা ইয়াত অপচন কোনটো আছে 24 সি নম্বৰটো আনসার তোমাৰ শুদ্ধ কোনটো সি নম্বৰটো 24 হয় আনসার হৈছে এতিয়া চোৱা কুৱেশ্যন কি আছে এটা অখণ্ড সংখ্যা এমৰ ক্ষেত্ৰত এটা অখণ্ড সংখ্যা কাৰ ক্ষেত্ৰত কৈছে এমৰ ক্ষেত্ৰত কৈছে এমৰ ক্ষেত্ৰত প্ৰতিটো যুগ্ম অখণ্ড সংখ্যা কি কৈছে প্ৰতিটো যুগ্ম বুলি কৈছে যুগ্ম অখণ্ড সংখ্যাৰ ৰূপ হ'ল যুগ্ম বুলি কৈছে যুগ্ম বুলি কওঁতে আমি কি মাইণ্ডত কি আহি যাব তাত 2 আহি যাব কি আহি যাব এটা 2 আহি যাব যুগ্ম বুলি ক'লে আছে যুগ্ম যেনেকৈ যুগ্ম কি আছে 2 আছিলে 4 আছিলে 6 আছিলে এই ধৰণৰ
এই সংখ্যা কেইটা কি যুগ্ম সংখ্যা হৈছে প্ৰথমতে আটাইতকৈ সৰু সংখ্যাটো কি যুগ্ম 2 হৈছে যুগ্ম সংখ্যাটো আহি যাব তাৰপিছত চোৱা যুগ্ম অখণ্ড সংখ্যাৰ ৰূপ হ'ল রূপটো কি হয়ে যাব এ নম্বর অপশন বি নম্বর অপশন সি ডি চাৰিটা অপশন দি আছে আমি কি কৰিছো যে প্ৰথমতে আমাৰ মাইণ্ডত কি আহি যাব দুই এটা থাকিব হৈছে তাৰপিছত চোৱা প্ৰথমতে এই সংখ্যাটোত যদি লোৱা এক্সাম্পল হিচাপে এক নম্বৰত কি আছে 2m + 1 বুলি আছে হৈছে 2m + 1 এনেকুৱা টাইপত যদি আমি এক্সাম্পল হিচাপত লওঁ 2 লৈছো m ৰ ঠাইত যদি আমি 1 এটা বহাই দিওঁ কি হৈ যাব তাৰপিছত 1 এইখিনি তুমি কি কৰা মাল্টিপ্লিকেশন আৰু যোগ কৰি দিয়া পুৰণৰ যোগ কৰি দিয়া 2 এর গুণ কিমান 2 + 1 = কিমান আনসার 3 আছে গতিকে এইটো কি অযুগ্ম সংখ্যা এইটো কি অযুগ্ম সংখ্যা প্ৰথমৰ আমাৰ যেটো লিংকস দি আছে এইটো কি হ'ব নোৱাৰে তাৰপিছত চোৱা 2m আছে 2 * m আছে আছে আমাৰ ঠাইত যদি 2 আমাৰ ঠাইত যিকোনো সংখ্যা 3 এটা লোৱা অযুগ্ম সংখ্যা এটা লোৱা কি হৈ যাব আনসার 2 3 গুণ কিমান 6 আৰু যদি অযুগ্ম সংখ্যা এটা যুগ্ম এটা সংখ্যা লোৱা ধৰা 6 এটা লৈছে আছে এইটো অযুগ্ম এইটো কি যুগ্ম এই দুটো সংখ্যা পূৰণ কৰিলে কি হৈ যাব 6 * 2 মানে কিমান হৈ যাব 12 হৈ যাব এইটো কি যুগ্ম সংখ্যা আছে গতিকে আমাৰ ফৰ্ম কোনটো খাটাই 2m কোনটো কাটিব 2m দিয়ে এটা আনসার কি পাইছো আমি 2m অপশন কোনটো শুদ্ধ 2 নম্বৰটো আছে এতিয়া চোৱা কোৱেশ্চনটো কি দি আছে যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b বিৰ বাবে গসাউ ইনটু লসাগু কিমান হ'ব আছে গসাউ ইনটু লসাগু কিমান হ'ব এতিয়া চোৱা আমাৰ ফৰ্মুলাটো কি আছিল যে গসাগু লোৱা একই কথা গসাগু ইকুয়াল টু কি আছিল প্ৰথমতে ওপৰত কি আছিল সংখ্যা দুটাৰ পূৰণফল আছে প্ৰথমে আছিল সংখ্যা দুটাৰ পূৰণফল ডিভাইডেড বাই কি আছিল লসাগু এইটো আছিল আছে এতিয়া চোৱা সংখ্যা দুটা কি আছে a আৰু b দি আছে হৈছে এইটো কি হৈ যাব এইটো কি হৈ যাব a * b হৈছে সংখ্যা দুটাৰ পূৰণফল মানে সংখ্যা দুটা কি আছে a আৰু b আছে সংখ্যা দুটাৰ পূৰণফল দিলো তাৰপিছত কি আছে ডিভাইডেড বাই লসাগু আছিল ইকুয়াল টু কি গসাগু এইটো ইয়াত কি আছে লসাগুটো হৰণ হৈ আছে গতিকে এইটো যদি ইফালে আনো কি হৈ যাব হৰণটো ইফালে আনিলে পূৰণ হৈ যাব আৰু পূৰণটো যদি আনো কি হৈ যাব হৰণ হৈ যাব আছে কি হৈ যাব হৰণটো আনিলে পূৰণ হৈ যাব গসাগু ইনটু লসাগু ইকুয়াল টু কি হৈ যাব এইখিনি লৈ আহিলো তাৰপিছত কি হৈ যাব সংখ্যা দুটাৰ পূৰণফল মানে সংখ্যা দুটা কি আছিল a * b হৈছে a * b ইকুয়াল টু কিমান পাইছো গসাগু ইনটু লসাগু গসাগু আৰু লসাগু যদি আমি পূৰণ কৰি দিও তাৰপিছত আমি কি পাম সংখ্যা দুটাৰ পূৰণফলৰ সমান পাম বুজিছা তাৰপিছত চোৱা কি কৈছে এই দুটাৰ গসাগু ইনটু লসাগু এই দুটাৰ পূৰণফল ইকুয়াল টু কি হ'ব সংখ্যা দুটাৰ পূৰণফল এইটো আনসার কত আছে চোৱা এইটোই তোমালোকৰ শুদ্ধ আনসার ইয়াত কোনটো আছে 2 নম্বৰটো এইটো আছে কি তোমাৰ শুদ্ধ আনসার বুজিছা আশা কৰো আজি ক্লাছটো সকলোৰে ভাল লাগিছে গতিকে এনেকুৱা নতুন নতুন আপডেট পাবলৈ তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব আৰু বেল আইকনটো বজাই দিবা যাতে সৰ্বপ্ৰথম তোমাৰ মোবাইলত নটিফিকেশনটো যায় বুজিছা আৰু লগতে মোৰ চেনেলটো বা ভিডিঅ'খিনি সকলোবিলাক তোমালোকে বন্ধুবৰ্গলৈ মানে শ্বেয়াৰ কৰি থাকিবা যাতে সিহঁতেও দেখিবলৈ সুযোগ পায় আৰু মানে শৰ্টকাট মেথডত অংকবিলাক কৰিব পাৰে বুজিছা আৰু যদি কিবা অসুবিধা আছে তেনেহলে কমেন্ট সেকশনত জনাবা মই ইয়াতকে আৰু ভাল তোমালোকক দিবলৈ চেষ্টা কৰিম